মাননীয় বিধায়িকা শ্ৰীমতী শিৱামণি বৰা আমি শেষৰখন যিখন মিটিং সেইখন জেঙনি স্লুইচ গেট বুলি কয় চবেই জানে ঢিং সমষ্টি তাৰ পৰা মিটিং কৰি আমি পিছৰ মিটিংখনলৈ যেতিয়া আমি আহি আছোঁ আমাৰ প্ৰায় ৬-৭খনমান গাড়ী হঠাতে কথা নাই বতৰা নাই অলপ দূৰত এখন নিৰ্জন জেগাত চবেই ক'লা কাপোৰ তাৰমানে আগতেই ক'লা কাপোৰ চিলাই পেলাই তেওঁলোকে পোছাক তৈয়াৰ কৰি ৰাখিছে মুখত ক'লা কাপোৰ বান্ধি হাতত দীঘল দীঘল ৰড আহি পেলাই এফালৰ পৰা আমাৰ গাড়ীখন মোৰ গাড়ীখনকে আগভতি ধৰিছে মোৰ গাড়ীখন অবভিয়াছলি তেওঁলোকে চিনি পায় যে এইখন সাংসদ প্ৰদ্যুৎ বৰদলৈ গাড়ী মোৰ গাড়ীখনত মই আৰু মাননীয় বিধায়িকা শিৱামণি বৰা আৰু সন্মুখত আমাৰ PSO এজন আছে আমি কথা পাতি আহি আছোঁ পৰৱৰ্তী মিটিংখনলৈ হঠাতে আগচি ধৰি এফালৰ পৰা কোবাই তেওঁলোকে আইনাবিলাক ভাঙিবলৈ ধৰিলে ভাঙি পেলাই আমি আমাৰ ভাঙি অহা আইনাই যাতে আমাৰ ক্ষতি নকৰে আমি তলত দুয়ো তলত শুই দিলোঁ কিন্তু তেওঁলোকে ৰথ সোমোৱাই আমাক চেষ্টা কৰিলে আৰু হয় আৰু মোৰো তেজ ওলাইছে গ্লাছৰ টুকুৰাবিলাক আমাৰ শিৱামণি বৰা ডাঙৰীয়াৰো তেজ ওলাইছে মোৰ PSO জনৰ তেওঁলোকে কৰিবলৈকে উদ্যত হৈছিলে কিন্তু ভাবিলে আচৰিত হয় লাগে যে এইবিলাক হঠাতে মানে তেওঁলোকে প্লেন কৰি ৰাখিছে ক'লা ক'লা পোছাক পিন্ধি প্ৰত্যেকেই আৰু আচৰিত লাগে যে তেওঁলোকে প্ৰতিটো পৰিকল্পনা যেনেকৈ ইউজ কৰে যে এইটো ৰাস্তাৰে আহিব এইটো ৰাস্তাত এইখন গাড়ীক আক্ৰমণ কৰিব লাগিব এনেকৈ চাৰিওফালে দুইফালৰ পৰা আহিছে খালী কৰা নাই কিন্তু দীঘল দীঘল ৰডেৰে আমাৰ কাৰণে চেষ্টা কৰিছিল আমি তলত শুই দিয়াৰ কাৰণে তেওঁলোকৰ সেই ৰডে ঢুকি নাপালে কিন্তু মোৰ গাড়ীখন আৰু শিৱামণি বৰাৰ গাড়ীখন সম্পূৰ্ণভাৱে সকলো ধৰণে ধ্বংস কৰিছে তেওঁলোকে অহা আৱেগত বোলে কংগ্ৰেছক মোৰ ভাষণত বোলে তেওঁলোকে কিবা বেয়া পালে খঙতে মাৰিবলৈ অহা বস্তু নহয় সেইটো পূৰ্ব পৰিকল্পিতভাৱে ক'লা পোছাক পিন্ধি আহিছে দীঘল দীঘল ৰড মুখবিলাক ঢাকি আহিছে আহি পেলাই আমাক এফালৰ পৰা মাৰি দিছে আৰু ক'ত গ'ল বুলি কৈ পেলাই ৰড সোমোৱাই মাৰিবলৈ চেষ্টা কৰিলে ভাগ্যভাল আমি দুয়ো পিছৰ চিটত আছিলোঁ আমি তলত গাড়ীখনৰ তলত যাতে উৰি অহা যিবিলাক আইনাৰ টুকুৰা আছে সেই আইনাৰ টুকুৰা এতিয়া মোৰ এইফালে তেজ ওলাইছে পিছফালে এখেতৰো তেজ ওলাইছে আমাৰ PSO জনৰ এইফালে কাটি গৈছে সেইবিলাক তেওঁলোকে চেষ্টা কৰিছে মই তাকে ভাবি পোৱা নাই এই গুণ্ডা বাহিনী কি সাব্যস্ত কৰিব খুজিছে কি বাৰ্তা দিব খুজিছে আপোনালোকে মানে বিহাৰ UPতকৈও বেছিকৈ আপোনালোকে ওচৰত মানে নিম্ন স্তৰলৈ গৈছে যে আপোনালোকে এইবিলাক কৰি গণতন্ত্ৰক বশীমূৰ কৰাৰ যি চক্ৰান্ত কৰিছে আপোনালোক সফল কাম নহ'ব আৰু দ্বিতীয় কথা মই এইটো কথা কৈ দিছোঁ আপোনালোকক কৈছোঁ আপোনালোকক আমি ভয় নকৰোঁ মুঠেই ভয় নকৰোঁ আপোনালোকে আক্ৰমণ চলাইছে আপোনালোকে হত্যা কৰিব খুজিছে আমাক জেললৈ পঠিয়াব খুজিছে মুঠেও ভয় নকৰোঁ যাওক আৰু দুগুণ উৎসাহেৰে দুগুণ উদ্যমেৰে আপোনালোকৰ এই যে চিণ্ডিকেট ৰাজ আপোনালোকৰ দুৰ্নীতি আপোনালোকৰ যিমানবিলাক অনাচাৰ ব্যভিচাৰ আপোনালোকৰ এই বিৰুদ্ধে আমি সংগ্ৰামত আৰু দুগুণ সাহসেৰে সৈতে আমি অৱতীৰ্ণ চাই লওঁ আপোনালোকে কি কৰে আচলতে আমি প্ৰদ্যুৎ বৰদলৈ ছাৰ মই আমাৰ কংগ্ৰেছৰ চুইচ গেট আৰু হেৰিত মিটিং কৰি আছিলোঁ তাত মিটিং কৰি যেতিয়া ঘূৰি আহোঁ কলগুৰিত মিটিং আছিলে আহিব নাপালেও ক'লা কাপোৰ পিন্ধি গুণ্ডা বাহিনী হ'ব এইটো বা এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু মোৰ গাড়ীখন আছিলে কেণ্ডিডেটৰ গাড়ীৰ পিছফালে তাৰপিছত বাকী গাড়ীবোৰ আছিলে